নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰবাৰ বহু দিনৰ পিছত আপোনালোকৰ অনুৰোধত আজিৰ এই ভিডিঅ'টো প্ৰস্তুত কৰিব ওলাইছোঁ। আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম অসম আৰক্ষীৰ APRO AB UBৰ ফাইনেল কাট অফ কিমান যাব। ফাইনেল কাট অফৰ বিষয়ে এই ভিডিঅ'টোত আলোচনা কৰাৰ আগতে মই কেইটামান কথা ক'ব বিচাৰিছোঁ। প্ৰথম কথাটো হ'ল ফাইনেল কাট অফ নিৰ্ভৰ কৰিব ভেকেন্সি পোষ্ট কিমান আছে, ফিজিকেলত কিমান নম্বৰ পাইছে, ৰিটেনত কিমান নম্বৰ পাইছে আৰু ভাইভাত কিমান নম্বৰ পাইছে। ভেকেন্সি পোষ্ট প্লাছ ফিজিকেলৰ নাম্বাৰ প্লাছ ৰিটেনৰ নাম্বাৰ আৰু ভাইভাৰ নম্বৰৰ মুঠ মিলাই আমি ফাইনেল কাট অফ কিমান যাব সেইটো ক'ব পাৰোঁ। দ্বিতীয়তে ফাইনেল কাট অফ লিষ্টখন যিহেতু বৰ্ডে প্ৰকাশ কৰিব, গতিকে এই ভিডিঅ'টোত আমি কিমান নম্বৰ পালে আমি চাকৰিটো পাম বা ভাল খবৰটো পাম বুলি আশা কৰিব পাৰোঁ তাৰ বিষয়ে আলোচনা কৰিম। বন্ধু বান্ধৱীসকল, আৰু যিহেতু নৱেম্বৰ মাহত নতুনকৈ পদ মুকলি হ'ব অসম আৰক্ষীৰ APRO AB UBৰ, গতিকে যিসকলে নেকি ভাবি থৈছে যে মোৰ নামটো নাহিব বা কম নম্বৰ পাই থৈছে, তেওঁলোকে নতুনকৈ ভালদৰে আকৌ ফিজিকেলৰ লগতে ৰিটেনৰো ভালদৰে প্ৰস্তুতি চলাই থাকক এতিয়াৰ পৰাই। এতিয়া আহিলোঁ আমি ভিডিঅ'টোৰ মূল টপিকটোৰ ওপৰত, কাট অফ কিমান যাব পাৰে। বন্ধু বান্ধৱীসকল, প্ৰথমতে আমি APRO কাট অফৰ বিষয়ে আলোচনা কৰিম। যিহেতু APRO ফিজিকেলৰ টোটেল নাম্বাৰ হৈছে 40, এভাৰেজ নাম্বাৰ এটা ধৰিব গ'লে আমি 33 ধৰিব পাৰোঁ, আৰু ৰিটেনত এভাৰেজ নম্বৰ 38 ধৰিলে টোটেল হ'ল 68, আৰু যদি আমি ভাইভাত 2 ধৰোঁ তেতিয়া হ'ব 70। গতিকে যদি আপুনি APRO কেণ্ডিডেট হয় আৰু 70+ নম্বৰ পাই থৈছে তেনে চিলেকশ্যন পোৱাৰ সম্ভাৱনা আছে। বন্ধু বান্ধৱীসকল, এইবাৰ আমি UBৰ কাট অফৰ বিষয়ে আলোচনা কৰিম। UBৰ ফিজিকেল টেষ্টত টোটেল মাৰ্কছ আছিলে 40। এই 40ৰ ভিতৰত যদি আমি এভাৰেজ নম্বৰ এটা 33 ধৰোঁ, ৰিটেনত 32 ধৰোঁ, তেতিয়াহ'লে ফিজিকেল আৰু ৰিটেন মিলাই হ'ল 65। এক্সট্ৰা নম্বৰ আমি এভাৰেজ 2 ধৰিলোঁ, 67 হ'ল, আৰু ভাইভাত আমি যদি 2 ধৰোঁ 69। এভাৰেজ নাম্বাৰ যদি 70ৰ ওপৰত পাই থৈছে UBত, তেতিয়াহ'লে চিলেকশ্যন পোৱাৰ সম্ভাৱনা বেছি আছে। বন্ধু বান্ধৱীসকল, এইবাৰ আমি আলোচনা কৰিম আৰ্ম ব্ৰাঞ্চৰ কাট অফৰ বিষয়ে। আৰ্ম ব্ৰাঞ্চৰ যিটো ফিজিকেলৰ টোটেল নাম্বাৰ হৈছে 60ৰ ভিতৰত আমি এভাৰেজ 53 ধৰিছোঁ, আৰু ৰিটেনৰ ক্ষেত্ৰত এভাৰেজ আমি ধৰিছোঁ 30 আৰু 53 হৈ গৈ 83, আৰু যিহেতু ইয়াতে ভাইভা আছে, ভাইভাত আমি 2 ধৰিলে কিমান হ'ব 83 + 2 85। যদি আপুনি 85ৰ ওচৰে পাজৰে পাইছে তেতিয়াহ'লে ABত চিলেকশ্যন পোৱাৰ সম্ভাৱনা বেছি আছে। এই ভিডিঅ'টোত আমি অসম আৰক্ষীৰ APRO AB UBৰ ফাইনেল কাট অফৰ বিষয়ে আলোচনা কৰিলোঁ। ফাইনেল কাট অফ কিমান যাব আমি কোনেও ক'ব নোৱাৰে, কিন্তু আমি APROৰ ক্ষেত্ৰত যিহেতু 70+, UBৰ ক্ষেত্ৰতো 70+ ধৰিছোঁ, আৰু আৰ্ম ব্ৰাঞ্চৰ কাৰণে যদি আপুনি 85ৰ ওচৰে পাজৰে আছে তেন্তে চিলেকশ্যন পোৱাৰ সম্ভাৱনা বেছি আছে। আৰু যিসকলে নেকি এই নম্বৰসমূহতকৈ বা কম নম্বৰ পাই থৈছে বা নিজকে ভাবিছে যে চিলেকশ্যন মোৰ নহ'ব, এইবাৰ নাম্বাৰ কম পালোঁ, তেওঁলোকে আহি থকা পোষ্টসমূহৰ কাৰণে এতিয়াৰ পৰা ভালদৰে ফিজিকেলৰ লগতে ৰিটেনৰ প্ৰস্তুতি চলাই থাকক। কাৰণ ফাইনেল কাট অফত যিখন নেকি ফাইনেল মেৰিট লিষ্ট, সেই মেৰিট লিষ্টখনত ফিজিকেলৰ লগতে ৰিটেনৰো বহুতখিনি ভূমিকা থাকে। ৰিটেনটো সেইকাৰণে ভালদৰে দিবলৈ চেষ্টা কৰিব লাগে। ভিডিঅ'টোত ক'বলগীয়া কথা ইমানেই আছিলে। যদি আপুনি অসম আৰক্ষীৰ APRO AB UBৰ কাৰণে প্ৰস্তুতি চলাই আছে তেন্তে আমাৰ এই চেনেলটোৰ সৈতে জড়িত হৈ থাকিব, আৰু লগৰ বন্ধু বান্ধৱীৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।